হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰিছোঁ তোমালোকৰ সকলোৰে খবৰ ভাল আজি আমি ডিছকাছ কৰিম যে তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষা অহা 13 ফেব্ৰুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব গতিকে তোমালোকে পৰীক্ষাৰ বহীত কেনেকৈ লিখিব লাগে লগতে মই কেনেকৈ এইচএছ ফাইনেল পৰীক্ষাত এন্থ্ৰপলজি বিষয়ত কেনেকৈ লেটাৰ নম্বৰ লাভ কৰিলোঁ সেই কথাটো জনাম লগতে কিছুমান টিপছ দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আজিৰ ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হ'ব আজিৰ ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণকৈ চাব সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত লেটাৰ নম্বৰ লাভ কৰিব গতিকে ভিডিঅ'টো ভালদৰে চাই যাবা চেনেলটো যদি তুমি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো যদি লাইক কৰা নাই ভিডিঅ'টো লাইক এটা কৰি তোমাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও উপকৃত হ'ব পাৰে প্ৰথমতে যেতিয়া তুমি পৰীক্ষা হলত বহিবা তেতিয়া তোমাক কপিখন দিব টিচাৰজনে আৰু তাত তুমি ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখিব লাগিব বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে নিজৰ নামটো লিখি দিয়ে তুমি নিজৰ নাম লিখিব নালাগে তুমি সেই কপিখনত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰ লিখিব লাগে তাৰ পৰা তুমি ধুনীয়াকৈ আনসাৰবোৰ লিখি যাব লাগিব এতিয়া আনসাৰ কি লিখিবা প্ৰথমতে থাকিব ইংলিছৰ পৰীক্ষাত পেজেছ ৰাইটিং বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে পেজেছ ৰাইটিংটো কৰে গতিকে মই কেনেকৈ পৰীক্ষাত লিখিছিলোঁ মই পেজেছ ৰাইটিংটো প্ৰথমতে কৰা নাছিলোঁ মই পেজেছ ৰাইটিংটো লাষ্টত কৰিছিলোঁ যদিহে প্ৰথমতে তোমালোকে পেজেছ ৰাইটিংটো কৰি দিয়া তেনেহ'লে ভুল হ'ব পাৰে আৰু ভুল হ'লে তোমালোকক নম্বৰ নিদিব গতিকে প্ৰথমতে মই কি কৰিছিলোঁ গ্ৰামাৰখিনি কৰিছিলোঁ এতিয়া গ্ৰামাৰ কোনখিনি কৰিছিলোঁ প্ৰথমতে মই গ্ৰামাৰ টেন্সখিনি কৰিছিলোঁ অৰ্থাৎ কাৰেক্ট টেন্স প্ৰথমতে কৰিছিলোঁ তাৰপিছত ভইচ চেঞ্জ কৰিছিলোঁ তাৰপিছত নেৰেশ্যন কৰিছিলোঁ তাৰপিছত ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্স এইখিনি কৰিছিলোঁ আৰু সেইখিনি কৰি মই এডাল আঁচ টানি দিছিলোঁ আঁচ টানি দিয়াৰ পিছত মই কুৱেশ্যন আনচাৰখিনি কৰিছিলোঁ যিখিনি লং কুৱেশ্যন আছে 7 মাৰ্কছৰ বা 5 মাৰ্কছৰ সেইখিনি কুৱেশ্যন মই তাৰপিছত কৰিছিলোঁ আৰু সেই প্ৰশ্নখিনি কৰি হোৱাৰ পিছত মই 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্ন যিমানখিনি মই জানো সেইখিনি কৰিছিলোঁ তাৰপিছত মই মানে যিবোৰ জব এপ্লিকেশ্যন হওক বা ৰিপৰ্ট হওক সেইবোৰ লিখিছিলোঁ সেইবোৰ লিখিয়ে মই এটা ভাল নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ তাৰপিছত অসমীয়া পৰীক্ষাত মই কি কৰিছিলোঁ প্ৰথমতে যিবোৰ কুৱেশ্যন মানে মই ভালদৰে জানো অৰ্থাৎ 1 নম্বৰীয়া 2 নম্বৰীয়া বা লং কুৱেশ্যন যিসমূহ থাকে সেইসমূহ মই আগতীয়াকৈ কৰিছিলোঁ আৰু ৰচনাখন যিহেতু 10 নম্বৰ আছে আৰু সেই ৰচনাখন মই সোনকালে কৰিছিলোঁ কাৰণ মই জানো যে পিছত মোৰ সময় নাটনি হ'ব গতিকে মই সেই ৰচনাখন যিহেতু 10 নম্বৰ আছে মই সোনকালে কৰিলোঁ আৰু ৰচনাখন মই সঠিক সময়ত কৰিবলৈ সক্ষম হ'লোঁ গতিকে তোমালোকে ৰচনাখন সোনকালে কৰিবা পিছত কৰিম বুলি ভাবি থাকিলে তোমালোকৰ সময় নাটনি হ'ব গতিকে এনেদৰে মই অসমীয়াটো এটা ভাল নম্বৰ পাবলৈ সক্ষম হৈছিলোঁ তাৰপিছত মই এন্থ্ৰপলজিত কেনেকৈ লেটাৰ পালোঁ এন্থ্ৰপলজিত মই 87 নম্বৰ পাইছিলোঁ আৰু সেই 87 নম্বৰ কেনেকৈ পালোঁ জানানে এন্থ্ৰপলজিৰ বিষয়টো তোমালোকে কিছুমান আৰম্ভণি লিখিব লাগিব যেতিয়া কুৱেশ্যন আনচাৰসমূহ লিখা তেতিয়া তোমালোকে আৰম্ভণি লিখিব লাগিব আৰু আৰম্ভণি লিখি কিছুমান পইণ্ট লিখিব লাগিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এনেকৈ তোমালোকে পইণ্ট দি 5টামান পইণ্ট লিখিব লাগিব আৰু শেষত সামৰণি এটা দিব লাগিব গতিকে যিকোনো বিষয়ৰ তুমি কুৱেশ্যন আনচাৰ লিখিবলৈ হ'লে আৰম্ভণি আৰু কিছুমান পইণ্ট আৰু সামৰণি দিব লাগিব তেতিয়াহে তোমাক সম্পূৰ্ণ নম্বৰ দিব গতিকে মই এন্থ্ৰপলজি বিষয়টো এনেকৈয়ে 87 নম্বৰ পাই লেটাৰ নম্বৰ পালোঁ ঠিক একেদৰে এডুকেশ্যন বিষয়টোতো তোমালোকে এনেকৈ পইণ্ট ৱাইজ লিখিব লাগিব তেতিয়াহে তোমালোকে লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'বা আৰু কি কৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে পঢ়া নাই সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে কি পঢ়িম কি নপঢ়িম চ' মোৰ ইউটিউব চেনেলত মই বিভিন্ন ধৰণৰ বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ কমনবোৰ দি দিছোঁ গতিকে সেইবোৰ ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'বোৰ চাইছে নিশ্চয় উপকৃত হ'ব আৰু তোমালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা কাৰণ পৰীক্ষাত কেনেকৈ লিখিব লাগে পৰীক্ষাত লিখাৰ কিছুমান টিপছ সেই সকলোবোৰ টিপছবোৰ মই ভিডিঅ'ত কৈ দিছোঁ গতিকে সেই ভিডিঅ'সমূহ তোমালোকে চাই ল'বা আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে পঢ়া নাই এতিয়া কমন কুৱেশ্যন বিচাৰি আছে সেই কমন কুৱেশ্যন আনচাৰসমূহ মই দি দিছোঁ তোমালোকে চাই ল'বা আৰু পৰীক্ষাত কিছুমান লিখা টিপছ আছে টিপছবোৰ মই ইতিমধ্যে তোমালোকক কৈছিলোঁৱে বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে কম পঢ়ি কেনেকৈ আমি বেছি নম্বৰ পাব পাৰিম পৰীক্ষাত লিখি গতিকে তোমালোকে পৰীক্ষাত যেতিয়া লিখিবা তেতিয়া তোমালোকে কেনেকৈ লিখিব লাগে মই ইতিমধ্যে কৈছোঁৱে যে 1 নং প্ৰশ্ন উত্তৰ ক উত্তৰ বা ইংলিছত লিখিলে আনচাৰ টু দ্য কুৱেশ্যন নং 1 এ আনচাৰ বি আনচাৰ এনেকৈ লিখিব লাগে এনেকৈ লিখিলে তোমালোকক
টিচাৰজনে সম্পূৰ্ণকৈ নম্বৰ দিব আৰু তেতিয়াহে তুমি এটা লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'বা আৰু আখৰবোৰ তুমি ডাঙৰ ডাঙৰকৈ লিখিবা মই কি কৰিছিলোঁ আখৰবোৰ মোৰ মানে সৰু হয় গতিকে মই পৰীক্ষাত কিন্তু ডাঙৰ ডাঙৰকৈ লিখিছিলোঁ আৰু তেতিয়া বেছি বেছি লিখা যেন লাগিছে আৰু টিচাৰজনে তেতিয়া সম্পূৰ্ণকৈ নম্বৰ দিছে গতিকে এনেকৈয়ে তুমি লেটাৰ নম্বৰ পাব পাৰিবা বহুতো টিপছ আছে টিপছটো মই তোমালোকক ইতিমধ্যে কৈছোঁৱে যদিহে তুমিও এন্থ্ৰপলজিত হওক বা এডুকেশ্যন বিষয়ত হওক বা ইংলিছত হওক লেটাৰ নম্বৰ পাব বিচাৰিছা বা ভালদৰে পাছ কৰিব বিচাৰিছা তেনেহ'লে তোমালোকে এইবোৰ টিপছ ফ'ল' কৰিব লাগিব তেতিয়াহে তুমি ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আৰু তোমালোকে পৰীক্ষাত এটাও প্ৰশ্ন এৰি থৈ আহিব নালাগিব যিহেতু তোমালোকৰ 80% পাবলৈ মন আছে ন গতিকে তোমালোকে এটা প্ৰশ্ন এৰি থৈ আহিব নালাগিব যিকেইটা প্ৰশ্ন সম্পূৰ্ণকৈ শুদ্ধ হয় বুলি ভাবা বা জানা সেইকেইটা প্ৰশ্ন তোমালোকে প্ৰথম 4 পেজ বা 3 পেজত লিখিব লাগিব আৰু যিকেইটা প্ৰশ্ন তোমালোকে জানা যে এইকেইটা আনসাৰ ভুল হ'ব পাৰে বা কনফিউজ আছে সেইকেইটা প্ৰশ্ন তোমালোকে শেষত কৰিব লাগিব তেতিয়া তোমালোকে সম্পূৰ্ণকৈ নম্বৰ পাবা আৰু লেটাৰ নম্বৰ পাবা মুঠতে মনত ৰাখিবা ইংলিছৰ পৰীক্ষাত বা অসমীয়া পৰীক্ষাত এটাও প্ৰশ্ন এৰি থৈ নাহো যি জানা তাকেই তোমালোকে লিখি থৈ আহিম বুলি ভাবি যাবা আৰু পৰীক্ষা ভাল হ'ব বুলি ভাবিবা বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে পৰীক্ষা হলত যেতিয়া সোমায় তেতিয়া ভাবি থাকিব যে আজি মোৰ পৰীক্ষা বেয়া হ'ব মই ফেইল কৰিম এনেকৈ ভাবে আৰু তোমাৰ যদি নিগেটিভ থিংকিং আহে তুমি তেতিয়াহ'লে পাছ কৰিব নোৱাৰা তুমি পজিটিভ থিংকিং কৰিব লাগিব যে মই পৰীক্ষাত পাছ কৰিমেই আজি মই ইংলিছত পাছ কৰিমেই বা 80 নম্বৰ আনিমেই এনেকৈ যদি তুমি এটা পজিটিভ থিংকিং লৈ পৰীক্ষা হলত বহা তেতিয়াহে তুমি এটা পজিটিভ নম্বৰ পাব পাৰিবা নহ'লে তুমি নিগেটিভ নম্বৰহে পাবা বা পাছ নকৰিবা গতিকে ইংলিছত যদিহে পাছ কৰিব মন আছে তেনেহ'লে তুমি মোৰ ইংলিছৰ ভিডিঅ'সমূহ চোৱা আৰু প্ৰতিটো প্ৰশ্ন ভালদৰে ৰিভিজন কৰি থাকা যিহেতু তোমালোকৰ ইংলিছৰ পৰীক্ষাত প্ৰশ্নবোৰ বনাই দিব একেটা প্ৰশ্নই 5টা 6টা লিখিব পাৰে কিন্তু ইয়াৰ আনসাৰ এটাই হয় তোমালোকে নিশ্চয় জানা যে প্ৰশ্নবোৰ ইংলিছত পৰীক্ষাত বনাই দিব আৰু যিটো প্ৰশ্নত তুমি আনসাৰ জানা সেইটোহে লিখিবা বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কয় যে মই এই আনসাৰটো নাজানো মই 5 নম্বৰটো লিখিব পাৰিম নে হয় তোমালোকে নিশ্চয় পাৰিবা তোমালোকে যিটো প্ৰশ্নৰ উত্তৰ সম্পূৰ্ণকৈ জানা যে এইটোৱে শুদ্ধ হ'ব সেই প্ৰশ্নটো প্ৰথমতে লিখিবা আৰু যিটো তুমি জানা যে এইটো মোৰ ভুল হ'ব তেন্তে সেইটো তুমি কুৱেশ্যনটো লাষ্টত আনসাৰ কৰিব পাৰিবা গতিকে এইবোৰ টিপছ তুমি পৰীক্ষা হলত ফ'ল' কৰিবা গতিকে আজিৰ ভিডিঅ'টো এইটোৱে আছিলে গতিকে মই এনেকৈ পৰীক্ষা দি এন্থ্ৰপলজি বিষয়ত মই লেটাৰ নম্বৰ লাভ কৰিছিলোঁ আৰু তোমালোকে পৰীক্ষা যেতিয়া মানে লিখি শেষ হ'ব পৰীক্ষা বহীত যেতিয়া তোমালোকৰ সকলোবোৰ কুৱেশ্যন আনসাৰ লিখি শেষ হ'ব তেতিয়া তোমালোকে এডাল এনেকৈ পূৰণ চিনৰ দৰে এডাল আঁচ টানি দি থৈ আহিবা তেতিয়া তোমালোকৰ বহীখন চাবলৈ ভাল পাব গতিকে এইখিনি টিপছ আছিলে টিপছখিনি ফ'ল' কৰিবা আশা কৰোঁ তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হওক বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰিছিলে কিছুমান টিপছ লাগে সেয়েহে এই টিপছকেইটা মই তোমালোকক দিলোঁ গতিকে এই টিপছখিনি ফ'ল' কৰি তুমি লেটাৰ নম্বৰ পাব পাৰিবা গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি চাই ভাল লাগিলে কমেণ্ট এটা কৰি দিবা গতিকে তোমাৰ বন্ধু বান্ধৱসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা গতিকে আজিলৈ ইমানেই আশা কৰোঁ তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হওক তাৰেই কামনা গতিকে আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ